কঁকাল আৰু পিঠিৰ বিষত ভুগিছে নেকি? কৰক এইকেইটা আসন, দূৰ হ'ব আপোনাৰ বিষ। কঁকালৰ বিষ নাইবা পিঠিৰ বিষ আজিকালি প্ৰায় লোকৰে দেখিবলৈ পোৱা যায়। এই সমূহ সমস্যা যোগাভ্যাস কৰিও সমাধান কৰিব পাৰি। কঁকাল বিষ আৰু পিঠিৰ বিষৰ বাবে কেইটামান আসন অভ্যাস কৰিলে এই সমস্যাৰ পৰা উপশম পাব পাৰি। প্ৰথমটো আসন মাৰ্জাৰী আসন। কিন্তু মাৰ্জাৰী আসন কেনেকৈ কৰিব? প্ৰথমতে আঁঠু কাঢ়ি আঁঠু দুটাৰ মাজত অলপ ফাঁক কৰি হাত দুখন মেলি হাতৰ কিলাকুটি আঁঠুত লগাই এখন টেবুলৰ দৰে মুদ্ৰাত অৱস্থান কৰিব লাগে। তাৰ পাছত উশাহ লৈ লৈ পিঠিখন তললৈ নিব লাগে আৰু মূৰটো ওপৰলৈ তুলিব লাগে। তাৰ পাছত উশাহ এৰি এৰি মূৰটো তললৈ আৰু পিঠিখন ওপৰলৈ কৰিব লাগে। এনেকৈ 10 বাৰমান কৰিব পাৰে। যদি বেছি বিষ আছে 5 বাৰ কৰি সামৰিব পাৰে। দ্বিতীয়তে হেতু বন্ধাসন। প্ৰথমতে ওপৰলৈ মূৰ কৰি শুই ল'ব। তাৰ পাছত ভৰি দুখন চপাই দুয়োখন হাতেৰে চুবলৈ যত্ন কৰিব। যদি ভৰি দুখন হাত দুখনেৰে চুব নোৱাৰে তেতিয়া যিমানখিনিলৈকে আপুনি পাৰে সিমানখিনিলৈকে কৰিব। তাৰ পাছত উশাহ লৈ লৈ শৰীৰৰ মাজৰ অংশ ওপৰলৈ উঠাই দিব আৰু থুতুৰিটো বুকুত লগাবলৈ যত্ন কৰিব। যদি হাতেৰে ভৰি দুখন ধৰিব নোৱাৰে তেতিয়া হাত দুখন লগ কৰি ভৰি দুখনৰ মাজত ৰাখিব পাৰে, নাইবা হাতেৰে কঁকালটো ঠেলি ৰাখিব পাৰে। উশাহ নিশাহ সাধাৰণভাৱে চলি থাকিব আৰু এই আসনটোত 5 পৰা 10 ছেকেণ্ড সময় থাকিব লাগে। তাৰ পাছত লাহে লাহে এৰি দিব। কঁকালৰ বিষৰ বাবে আন এটা ভাল আসন হৈছে মৰ্কাট আসন। প্ৰথমতে মূৰটো ওপৰে কৰি শুই ল'ব লাগে। তাৰ পাছত ভৰি দুখন চপাই ভৰি দুখনৰ মাজত 13 পৰা 2 ফুট মান ব্যৱধান ৰাখিব। হাত দুখন দুয়োকাষে সম্পূৰ্ণকৈ মেলি দিব। তাৰ পাছত ভৰি দুখন এটা ফালে বেঁকা কৰিব লাগে। যেতিয়া এই মুদ্ৰাত থাকিব তেতিয়া এটা আঁঠু আনটো ভৰিৰ কেৰুৱাত লাগিব। সমান্তৰালকৈ ভৰি দুখন যিফালে বেঁকা কৰিছে সেইফালে মুখখন বেঁকা নকৰি বিপৰীত ফালে বেঁকা কৰিব লাগে। এইদৰে দুয়োফালে কৰিব লাগে। এইদৰে 5 পৰা 10 বাৰ কৰিব পাৰে। এই আসনসমূহ সাধাৰণতে সকলোৱে কৰিব পাৰে। কিন্তু কিছু ক্ষেত্ৰত এই আসনসমূহ কৰিব নালাগে। যদি কোনো ব্যক্তিৰ কিবা অস্ত্ৰোপচাৰ হৈছে তেওঁলোকে এইসমূহ আসন কৰা উচিত নহয়। চিকিৎসকৰ পৰামৰ্শ লৈ আসনসমূহ কৰিব পাৰে। যিসকল লোকৰ হাৰ্নিয়া আছে তেওঁলোকেও কৰাটো উচিত নহয়। যিবিলাক আসন পেট পেলাই কৰিব লাগে সেইবোৰ আসন গৰ্ভৱতী মহিলাই কৰাটো উচিত নহয়। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।